বিহালীত বনৰীয়া হাতীৰ উপদ্ৰৱ। বিগত এমাহ ধৰি বনৰীয়া হাতীয়ে সন্ত্ৰাস চলাই বহু খেতিয়কৰ পথাৰত পকা ধান খাই তহিলং কৰি অহাৰ সমান্তৰালভাৱে যোৱা ৰাতি হাতীৰ গছকত মৃত্যু হয় এজন লোকৰ। বিহালীৰ বৰভিল চাহ বাগিচাৰ 10 নং লাইনত সংঘটিত হৈছে এই ঘটনা। হাতীৰ আক্ৰমণত মৃত্যু হোৱা লোকজনৰ নাম দেবাৰু খাৰিয়া। তথ্যমতে ঘৰত শুই থকা অৱস্থাত ঘৰ ভাঙি সোমাই আহি এটা অকলশৰীয়া হাতীয়ে আক্ৰমণ কৰে লোকজনক। কাজিৰঙাৰ 6ষ্ঠ সংযোজনৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা বনৰীয়া হাতীৰ জাকটোৰ পৰা ফালৰি কাটি আহি এটা হাতীয়ে প্ৰাণ ল'লে দেবাৰু খাৰিয়াৰ। ইয়াৰ উপৰিও আন বহুকেইটা বাসগৃহ ভাঙি ধ্বংস কৰে বৰভিল চাহ বাগিচা। ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে। তদুপৰি আদিবাসী ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকল উপস্থিত হৈ মৃত লোকৰ পৰিয়াললৈ শীঘ্ৰে ক্ষতিপূৰণৰ দাবী জনাইছে। বিহালীৰ পৰা আজি প্ৰায় এক মাহতকৈ বেছি হ'ল কাজিৰঙাৰ পৰা হাতী আহি সন্ধিয়া 7টা হ'লে আচলতে জন অৰণ্যলৈ উপস্থিত হৈ যায়। আৰু আজি প্ৰায় এক মাহ ধৰি ৰাইজৰ টোপনি নাই আৰু যিখিনি খেতি বাতি আছিলে গোটেইখিনি খাই বৈ গছকি তহিলং কৰি পেলাইছে। এটা হাহাকাৰ অৱস্থা হৈছে। আৰু যোৱাকালি দুৰ্ভাগ্য দেবাৰু খাৰিয়া নামৰ এজন নিৰীহ লোকক তাক হাতীৰ আক্ৰমণত তেওঁৰ মৃত্যু হয়। আৰু 3টাকৈ গৃহ আচলতে ভাঙি লণ্ডভণ্ড কৰিছে। তো গতিকে আমি অসম চৰকাৰ আৰু বন বিভাগক আমি দাবী জনাব বিচাৰিছোঁ যে অতি শীঘ্ৰে এই মৃত পৰিয়ালক উপযুক্ত ক্ষতিপূৰণ প্ৰদান কৰক। আৰু যিখিনি ক্ষতিগ্ৰস্ত লোক আছে, যিবিলাক মানুহৰ খেতি নষ্ট হৈছে, তেওঁলোকক যথা সময়ত আচলতে সেইবিলাক ছাৰ্ভে কৰি কাৰণ সাধাৰণ মানুহ আজিকালি আপোনালোকে জানে দৰিদ্ৰ দুখীয়া মানুহবিলাকেই খেতি কৰে আৰু সেই খেতি কৰাৰ পাছত হাতীয়ে জাকে জাকে হাতী আহি সেই খেতিবিলাক নষ্ট কৰিছে, খাই বৈ তহিলং কৰিছে। আৰু তাৰ বিনিময়ত কিন্তু চৰকাৰ ফালৰ পৰাই হওক বা বন বিভাগৰ পৰাই হওক কোনো ধৰণৰ তেওঁলোকে ক্ষতিপূৰণ নাপায়। তো গতিকে আমি আদিবাসী ছাত্ৰ সন্থাই অসম চৰকাৰ আৰু বন বিভাগক আমি দাবী জনাইছোঁ যে অতি সোনকালে যিসকল ক্ষতিগ্ৰস্ত হৈছে আৰু মৃতকৰ পৰিয়ালক উপযুক্ত ক্ষতিপূৰণ প্ৰদান কৰিব লাগে বুলি আমি দাবী জনাইছোঁ। আৰু আজি যে এক মাহ ধৰি যিটো হাতীৰ সন্ত্ৰাস আছে, সেই সন্ত্ৰাসটোক তেওঁলোকে আচলতে বন বিভাগে যাতে এই হাতীবিলাকক যাতে তেওঁলোকে গাঁৱলৈ যাতে তেওঁলোকে হাতীবিলাক আহিব নোৱাৰে তাৰ এটা ব্যৱস্থা কৰক। নহ'লে এই ধৰণৰ প্ৰত্যেক বছৰে আমি জানো যে প্ৰত্যেক বছৰে হাতীৰ সংঘাত মানুহ আৰু হাতীৰ সংঘাতত সাধাৰণ মানুহৰ মৃত্যু হৈছে। আৰু মৃত্যু হোৱাৰ পাছত চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ তেওঁলোকে ক্ষতিপূৰণ নাপায়। গতিকে সেইবিলাক আচলতে চৰকাৰে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে যাতে হাতী আৰু মানুহৰ যিটো সংঘাত দিনক দিনে যিটো বিহালী সমষ্টিত বৃদ্ধি পাইছে এইটো যাতে ৰোধ কৰিব পাৰে, তাৰ কাৰণে চৰকাৰে পদক্ষেপ গ্ৰহণ কৰক। তাকেই আমি আদিবাসী ছাত্ৰ সন্থাই দাবী জনাইছোঁ। বিহালীৰ পৰা খগেন মটকৰৰ ৰিপৰ্ট, এনি ভাৰত 24। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব। আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক। আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ। আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।